10,000 টকা যে বৰ ডাঙৰ এটা মাছ কিনি মানুহৰ আগত ফটো মাৰি গোটেই ৰাইজৰ আগত মানে অসমবাসীৰ আগত ফটো মাৰি থিয় হৈ পেলাই মন্ত্ৰী MLAক দিয়াতকৈ যদি সেই 10,000 টকা 10 কেজি মাছৰ দাম 1,000 টকাকৈ হ'লেও 10,000 টকা এটা বাহু মাছৰ দাম, তেনেহ'লে সেই টকাকেইটা যদি বিহুৰ দিনাখনি 10 ঘৰ দুখীয়া মানুহক দিলেহেঁতেন, 10জন দুখীয়া মানুহৰ ঘৰত সেই পৰিয়ালটোৱে যদি খাবলৈ পালেহেঁতেন কিমান আশীৰ্বাদ দিলেহেঁতেন। ভাবকচোন এবাৰ, নিজে নিজক ভাবি চাওক। সেই টকাকেইটাই আপুনি অবাবত নষ্ট কৰি কি কৰিলে, মন্ত্ৰীক দিলেগৈ ডাঙৰ বাহু মাছটো 10,000 টকাৰ দামৰ। গতিকে বাকীখিনি কৈ আছোঁ, শুনি থাকক বন্ধু বান্ধৱীসকল। নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। টকা থাকিলেই অহংকাৰটো বেছি হয়। টকা থাকিলেই সৰু মানুহবিলাকক, দুখীয়া মানুহবিলাকক, এই ভিক্ষাৰীসকলক মানে মগনীয়াসকলক দেখিবলৈ মন নাযায়। মুখাৰ আগত দেখিলে তেওঁলোকক এনেকৈ চাবলৈ মন নাযায়, চকুকেইটা ডাঙৰকৈ চাবলৈহে মন যায়। কিন্তু সেই মানুহবিলাকে কেনেকুৱা ধৰণৰ বিপদত পৰে আপোনালোকে এবাৰ ভাবি চাওক আৰু মোৰ এই কথাখিনি শুনি চাওক। মোৰ কথাখিনি কেনেকুৱা লাগিল কমেণ্টত কিন্তু জনাবলৈ নাপাহৰিব দেই। নিশ্চয় জনাব, আশা কৰি থাকিম মানে আপোনালোকৰ কমেণ্ট পাম বুলি। চাওক, এজন ডাঙৰ মানুহে যেতিয়া, আপোনালোকে সকলোৱে কিজানি সেই ফটোখন দেখিছিলে, মামাৰ লগত যি কেইজনে ফটো মাৰিছিলে ডাঙৰ এটা মাছ লৈ বিহুৰ আগদিনাখনি। মামাক মানে সেই মাছটো উপহাৰ দিছিলে ভোগালী বিহুৰ। গতিকে যিজন মানুহে দিছিলে সেই মানুহজনৰ ঘৰত মানে বাকচে বাকচে, লাখে লাখে, কোটিয়ে কোটিয়ে টকা ওলাইছে। গোটেই অসমখনত তেওঁ মানে সম্পত্তিৰ অভাৱ নাই, মানে ক'বলৈ লিখিব নোৱাৰা তেওঁৰ সম্পত্তি। কিন্তু সেই সম্পত্তি তেওঁ কষ্ট কৰি ঘটা সম্পত্তি নহয়। সেই সম্পত্তি তেওঁ ঘটিছিলে কেনেকৈ গম পায়নে? ঘোচ লৈ পেলাই। ঘোচ লৈ পেলাই তেওঁ ঘৰত বাকচে বাকচে, গডৰেজত বাকচে বাকচে টকা, বান্দোলে বান্দোলে টকা, মানে গণিব নোৱাৰা, গণিবলৈ মেচিন লৈ গৈছে। তেনেহ'লে চাওক, সেই মানুহজনেই দিছিলে, মই নামটো নকওঁ, কিন্তু নক'লেও বাতৰিবিলাকত আচলতে ওলাই আছে আৰু গোটেই অসমবাসীয়ে পাই আছে। কিন্তু সেই ভিডিঅ'টোৰ ওপৰত মই দুআষাৰ ক'বলৈ এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছোঁ। যদি সেই মাছটো মামাক নিদি বিহুৰ দিনাখনে তেওঁ যদি 10 ঘৰ দুখীয়া মানুহক বিলাই দিলেহেঁতেন, তেওঁ কিমান আশীৰ্বাদ পালেহেঁতেন চাওক। আৰু সেই এতিয়া যিখিনি টকা মামাই লৈ গৈছে তেওঁৰ পৰা, মেচিন আনি হিচাপ কৰি কৰি লৈ গৈছে, সেই টকাখিনি হয়তো তেনেদৰে থাকিলেহেঁতেন লুকাই চুৰকৈ হ'লেও। তাৰমানে যাহাই মামাক এই ডাঙৰ মাছটো দি দিলে, মামাৰ অকণমান সন্দেহ হ'ল। আৰু সেই সন্দেহ হোৱাৰ পাছতে সেই মানুহজনৰ, সেই ধনী মানুহজনৰ পুকুৰত মানে লগাই দিলে CBI। আৰু CBI আৰক্ষীসকলে তদন্ত কৰি কৰি তেওঁক CID কৰি কৰি উলিয়াই তেওঁ ঘৰত তালাচী চলাই লাখ লাখ, হাজাৰ হাজাৰ টকা, কোটি কোটি টকা বাকচে বাকচে, বান্দোলে বান্দোলে থানালৈ লৈ গৈছে। গতিকে সেইখিনি তেওঁ আছিলে ঘোচৰ পইচা, প্ৰতিটো কামৰ বাবে লোৱা তেওঁ সেয়া ঘোচৰ পইচা। কিন্তু সেই পইচাখিনি তেওঁ হয়তো এদিন যদি দুখীয়া মানুহক দি থ'লেহেঁতেন, সেই দুখীয়া মানুহখিনিৰ মানে আশীৰ্বাদত হয়তো তেওঁ সেই টকাখিনি ঘোচেই লোৱা হওক বা যিয়েই কৰা হওক, সুকৰ্ম কৰি লোৱা হওক বা কুকৰ্ম কৰি লোৱা হওক, সেই টকাখিনি কিন্তু টকা হৈ থাকিলেহেঁতেন। মামাক দি উপহাৰ দিহে তেওঁ আচলতে বিপদত পৰিলে, নহয়নে বাৰু? চাওকচোন। তেনেহ'লে সেই মানুহ ঘৰত, সেই মানুহজনৰ ঘৰত যদি এজন দুখীয়া মানুহ যায়, তেনেহ'লে সেই মানুহজনে তেওঁক ভাল চকুৰে চালেহেঁতেননে বাৰু? নিশ্চয় নাচায়। কিন্তু ধনী মানুহৰ কাৰণে MLA জনক মানে মন্ত্ৰীজনক দিবলৈ গৈছে ভোগালী বিহুৰ উপলক্ষে ভোগ কৰিবৰ কাৰণে এই ডাঙৰ মাছ। এতিয়া গম পালে বাপুৰামে, হয়তো তেওঁ জেলৰ ভাত খাব লাগিব, নহ'লেতো উপায় নাই, যাবই লাগিব। হয় নাই বাৰু? কওকচোন। আপোনালোকে মুঠতে চাওক, বেছি ধন হ'লে মানুহৰ অহংকাৰ হয়েই। আৰু সেই কিছুমান ধনী মানুহে অহংকাৰ কৰোঁতে কৰোঁতে তেওঁলোক এটা সময়ত এনেকুৱা এটা ডাঙৰ বিপদত পৰেগৈ, সেই বিপদটোৰ পৰা তেওঁলোক সাৰিব নোৱাৰা হৈ যায়। গতিকে যিসকলে দুৰ্নীতি কৰি ঘোচ খোৰ লৈ পেলাই টকা ঘটি একদম ৰজাৰ নিচিনা বহি আছে, মানুহক মানুহ বুলি গণিতা নকৰে, সৰু সৰু মানুহবিলাকক, দুখীয়া মানুহবিলাকক তেওঁলোকৰ চাবলৈ মন নাযায় চাগে চকুৰ পাৰি। গতিকে সেইখিনি ধন তোমালোকে কি কৰিবলৈ গোটাইছা? কি কৰিবলৈ গোটাইছে? এতিয়া কি কৰিব? এতিয়াতো চব চৰকাৰে লৈ গ'ল, একোতো লাভ নাই। তোমাৰ জীৱনত একোৱেই নাথাকে, থাকিবনে? একোৱেই নাথাকে। মুঠতে সেই মানুহজনৰ মুঠতে এটকাও চৰকাৰখনে কিজানি তেওঁ
ঘৰত থাকিবলৈ দিয়া নাই চাগে, সকলোৱে লৈ গৈছে বাকচে বাকচে। মেচিন আনি যেতিয়া হিচাপ কৰি টকা বাকচত ভৰাই লৈ গৈছে, তেনেহ'লে সেই মানুহজনৰ কাৰণে থৈ যাবনে বাৰু? মই কাৰ কথা কৈ আছোঁ আপোনালোকে হয়তো বাতৰিবিলাকত পাইছে। মানে মই এই ফটোখন লগাই দিছোঁ, ফটোখনতে আপোনালোকে চিনি পাব যে মানুহজন কোন আছিল। আচলতে আমি ভাবোঁ আমাৰ দুটকামান যদি থাকিলেহেঁতেন দুখীয়া নিচলাক অকণমান সহায় কৰিলোহেঁতেন। কিন্তু ধনী মানুহবিলাকে কি ভাবে, যাৰ কোটি কোটি টকা বেংকত থ'বলৈ টকা নাই, তেওঁলোকে কি ভাবে, কিয় দিম, আমাৰ টকা আমি অৰ্জন কৰিছোঁ, আমি উপাৰ্জন কৰিছোঁ। কিন্তু সেইবোৰ তেওঁলোকে উপাৰ্জন কৰা টকা নহয়। এই কিছুমান মানুহে কিবা অফিচিয়েল কামত কিবা কামত তেওঁলোকৰ ওচৰলৈ যাওঁতেই তেওঁলোকে টকাৰ বিনিময়ত এটা চহী দিয়ে যে, সেই চহীৰ বিনিময়ত তেওঁলোকে হাজাৰ হাজাৰ টকা লয় আৰু সেই টকাবিলাক তেওঁলোকে বাকচত ভৰাই ভৰাই ঘৰৰ ভিতৰত জাপি জাপি থৈ দিয়ে। আৰু বেংকতো হয়তো তেওঁলোকৰ একাউণ্ট চাগে একেবাৰে ভৰ্তি হৈ আছে, টকা থ'ব নোৱাৰাকৈ তেওঁলোকৰ একাউণ্ট নিশ্চয় আছে। সেইবাবে কওঁ, বেছি দুৰ্নীতি কৰি ঘটা টকাসমূহ দুখীয়া নিচলাক দুটকা এটকা দিলে তেওঁলোকৰ আশীৰ্বাদত হয়তো সেই টকাকেইটা তেওঁ ভালে থাকিব, এনেধৰণে ধৰা পৰিবলগীয়া নহয়। মানে বহুত কথাই ক'লোঁ। বাতৰিটো চাই মনটো কিবা ভালো লাগিলে, কিবা বেয়াও লাগে। সেইবাবে এই কেষাৰ কথা আপোনালোকৰ মাজত দাঙি ধৰিলোঁ। গতিকে বন্ধু বান্ধৱীসকল, মোৰ কথাকেইটা কেনেকুৱা লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব কিন্তু দেই। আৰু লগতে চেনেলটি লাইক কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব, যাতে মই আপোনালোকৰ মাজেদি অকণমান আগবাঢ়ি যাব পাৰোঁ। যদি ভৱিষ্যতে কিবা এটা কৰিব পাৰোঁ, নিশ্চয় এদিন আপোনালোকে দেখিবলৈ পাব যে মই দুখীয়াক এটকা হ'লেও পইচা আপোনালোকৰ আগত দি যাম, যদি মোৰ সমৰ্থকে মই পাৰোঁ আৰু আপোনালোকে যদি মোক আগুৱাই নিব পাৰে। আজিলৈ আহিলোঁ। বাই বাই। জয় আই অসম।